শুভ সন্ধিয়া বন্ধু বান্ধৱীসকল। আজি আমি মেথছৰ এটি ক্লাছ ল'বলৈ ওলাইছোঁ। এই ক্লাছটো হৈছে এভাৰেজ। ইয়াৰ শিতানটো হৈছে এভাৰেজ অৰ্থাৎ গড়মান। গড়মান কেনেকৈ উলিয়াব লাগে তাৰ ওপৰত আমি আজি আলোচনা আগবঢ়াম। গতিকে আমি পলম নকৰি ভিডিঅ'টোৰ মাজলৈ আগবাঢ়িছোঁ। ইয়াতে বৰ্ডত প্ৰথম এটা প্ৰশ্ন আমি লিখিছোঁ। এই প্ৰশ্নটো চাব যে 5টা সংখ্যাৰ গড় 46 আৰু প্ৰথম 4টা সংখ্যাৰ গড় 45। পঞ্চম সংখ্যাটো কি? এটা অপশন কেইটা চাব। এ নম্বৰ অপশন 2, বি 12, সি 50 আৰু ডি 13.5। গতিকে এভাৰেজ কেনেকে উলিয়াই সেইটো বস্তু আমি প্ৰথমতে অলপমান জানি ল'ব লাগিব। ধৰা হ'ল আমাৰ তিনিটা বস্তু আছে। ধৰক x1, x2 আৰু x3। ইহঁতৰ এভাৰেজ কেনেকে ওলাব যে x1 plus x2 plus x3 by যেটা সংখ্যা আছে, তিনিটা সংখ্যা আছে, তিনিৰে হৰণ। এনেকে আমি যিকোনো সংখ্যাৰ গড় আমি এনেহেন ধৰণে উলিয়াব পাৰো। গতিকে এইখিনি হ'ল বেসিক পইণ্ট। এই বেসিক পইণ্টৰ পৰাই আমাৰ এই গড়ৰ ধাৰণাবিলাক আহিব। গতিকে আমি ইয়াতে এই অংকটোত কেনেধৰণে কি কথা দিয়া আছে সেইখিনি প্ৰথমতে আমি লিখি ল'ব লাগিব। ইয়াতে চাই ল'ব সমাধানত 5টা সংখ্যাৰ গড়। 5টা সংখ্যাৰ গড় মানটো কিমান দিয়া আছে? 46। এতিয়া 5টা সংখ্যাৰ সমষ্টি কি হ'ব? 5টা সংখ্যাৰ সমষ্টি কি হ'ব? যদি এটাত 46 কে থাকে, এই 5টা সংখ্যাত কি হ'ব? আমি 46 কে 5টা 46 যোগ কৰিব লাগিব, নাইবা আমি শর্ট ফর্মেদি কৰিলে কি হ'ব? 46 এৰে 5ক পূৰণ কৰিলে হ'ব। গতিকে পূৰণ কৰি দিলে কিমান হ'ব? 5 6 গুণ 30 শূন্য থাকি 3, 5 4 গুণ 20, 20 3 23। এতিয়া আমি 4টা সংখ্যাৰ গড়ৰ কথা চিন্তা কৰিম। 4টা সংখ্যাৰ গড় কি হ'ব? দিয়া আছে আমাৰ 45। এতিয়া 4টা সংখ্যাৰ সমষ্টি কি হ'ব? 4 পূৰণ 45। এইটো আমি পূৰণ কৰি দিলে কি হ'ব? 4 5 গুণ 20 শূন্য থাকিল 2, 4 4 গুণ 16 2 80, 180। 18 180 হ'ল। গতিকে আমি 5টা সংখ্যাৰ সমষ্টি পালো 230, 4টা সংখ্যাৰ সমষ্টি পালো 180। গতিকে এতিয়া 5টা সংখ্যাৰ সমষ্টিৰ পৰা 4টা সংখ্যাৰ সমষ্টি যদি আমি বিয়োগ কৰি দিম, আমি কি পাম? পঞ্চম সংখ্যাটো পাম, ফিফথ নাম্বাৰটো পাম। গতিকে এইটো খুব সহজ। কেনেকে পাম? 5টা সংখ্যাৰ সমষ্টি 230ৰ পৰা আমি 4টা সংখ্যাৰ সমষ্টিটো বিয়োগ দিম। বিয়োগ দিলে আমি দেখা পাম কিমান হয়? 13ৰ 8 গলে 5 আৰু ইফালে একে একে শূন্য হয়। গতিকে আমি দেখা পালো কি? 50। পঞ্চম সংখ্যাটো কি পালো আমি? 50। একেবাৰে সহজ। মই আৰু একবাৰ কৈ দিছো। 5টা সংখ্যাৰ সমষ্টি 230, 4টা সংখ্যাৰ লৈকে সমষ্টিটো হয় 180 হয়। গতিকে এতিয়া কথাটো হৈছে কি? 5টা সংখ্যা 4টা সংখ্যাৰ সমষ্টিটো আমি জানো, লগতে 5টা সংখ্যাৰ সমষ্টিটো জানো। গতিকে 5টা সংখ্যাৰ সমষ্টিৰ পৰা 4টা সংখ্যাৰ সমষ্টি যদি বিয়োগ কৰি দিও, যিটো ফল পাম সেই ফলটো কি হ'ব? নিশ্চয় পঞ্চম সংখ্যাটো হ'ব। গতিকে এনে ধৰণে আমি এইটো খুব সহজে আমি কি কৰিব পাৰো? সমাধান কৰিব পাৰো। এনেহেন ধৰণৰ প্ৰশ্ন পৰীক্ষাত আহিব। খুব কম সময়ত আপোনালোকে এনেহেন ধৰণৰ সমস্যা সমাধান কৰিব পাৰিব। গতিকে এইটোৱে কথা। ইয়াৰ পিছত আমি পৰৱৰ্তী অংকটোলৈ আহিছো। বন্ধু বান্ধৱীসকল, এতিয়া আমি দ্বিতীয় প্ৰশ্নটোলৈ আহিছো। একেবাৰে সহজে প্ৰশ্নটো। 2 নম্বৰ, 3ৰ প্ৰথম 9টা গুণিতকৰ গড় মান হৈছে A 15, B 12, C 18 আৰু D 18.5। ইয়াতে আমাৰ প্ৰথম কথা হ'ল কি? গুণিতক মানে কি আমি জানিব লাগিব। ইতিমধ্যে আমি গুণিতকৰ বিষয়ে কিছু কথা কৈছো আগৰ আলোচনাত। যদি মেথছৰ আগৰ
মোৰ ভিডিঅ'বিলাক চাইছে, তাতে গুণিতকৰ কথা উল্লেখ আছে। এতিয়া ৩ৰ গুণিতক বুলি ক'লি ৩ৰে হৰণ যোৱা সংখ্যা, ৩ৰে হৰণ যোৱা সংখ্যা, প্ৰথম ৩ৰে হৰণ যোৱা সংখ্যা ৩ বাৰ যায়, তাৰপিছত ৬ক যায়, ৯ক যায়, এনেকে ৩ৰে বাৰ যোৱা সংখ্যা ৯টা, প্ৰথম ৯টা সংখ্যা আমি যদি ভাবো তেতিয়া ১২, ১৫, ১৮, ২১, ২৪ আৰু ২৭ এনেকে আমি ৯টা সংখ্যা পাওঁ। ১ ২ ৩ ৪ ৫ ৬ ৭ ৮ ৯ এই ৯টা সংখ্যা পাওঁ। ৯টা গুণিতক, ইহঁতৰ গড় মান ওলাব দিছে। এতিয়া ইহঁতৰ গড় মানটো কি হ'ব? আমি যদি এভাৰেজটো ইহঁতৰ ওলাও, গড় ওলাও, তেতিয়া কি হ'ব? ইহঁতক কি কৰিব লাগিব? আমি এনেকে আমি যোগ দিব লাগিব। এনেকে আমি যোগটো এনেকে দিলো আপ টু ২৭ লৈকে এনেকে দিলো। তো এনেকে দিয়াৰ পিছত এতিয়া আমি কি কৰিম? এতিয়া আমি ৩টো ইয়াৰে কমন আনিম। কমন আনিলে ইয়াতে থাকিব ১ ২ ৩ এনেকে গৈ 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 এইটো কি হ'ব? লাষ্টৰ মানটো কি হ'ব? 9 হ'ব। আৰু ইয়াতে 9 থাকিব। এতিয়া কথা এটা হ'ল, এই 3ৰে এই 9ক 3 বাৰ যায়। 3টো আমি এটা সিম্পলিফাই কৰি ল'ব পাৰো 3। আৰু এইখিনি মানে কি? এইখিনি মানে কি? এইখিনি যদি আমি সমষ্টিটো, অৰ্থাৎ আমি প্ৰথম এই 9টা মানলৈকে যদি আমি 9 লৈকে 9টো আছে নহয় ইয়াতে, এই 9 লৈকে যদি আমি কি কৰো, ইয়াৰ সমষ্টিটো ওলাও, তেতিয়া আমি এটা সূত্ৰ পাওঁ। সেই সূত্ৰটো এনেহেন ধৰণৰ, n * n + 1/2। এইটো আমি এপি সিৰিজৰ এটা সূত্ৰ এটা। এই সূত্ৰৰ মতে যদি আমি ইয়াতে বহুৱাই দিওঁ, কি হ'ব? ইয়াতে এইটো কি হ'ব? n টো কি আছে? nতম মান, nতম মানলৈ তাৰ মানে যোগফল। n টো কি আছে? 9 আছে, গতিকে n টো 9 হ'ব। এতিকে ইয়াতে n + 1/2 এনেকুৱা হয়। তাৰ মানে কি? ওপৰত আমাৰ এইটো হ'ব, ওপৰত এইটো হ'ব 9 * 9 + 1/2, 2 টো তলত আহি গ'ল ইয়াতে, আৰু এইটো 3। এতিয়া কি হ'ব? এইটো 3 ৰে এইটো 3 3 বাৰ গ'ল। তাৰ পিছত ইয়াতে আপোনালোকে চাব 3 আৰু ইফালে থাকিল 10 আৰু তলত থাকিল 2। 2 ৰে এই 10ক কেইবাৰ যাব? 5 বাৰ যাব। গতিকে ইয়াতে কি হ'ব? 3 5 গুণ 15। এনেকে কি হ'ব? গড়টো খুব সহজে আমি উলিয়াব পাৰো। ইয়াতে অপচনত দিয়া আছে নেকি? 15 দিয়া আছে নেকি? আমি দেখিছো যে এ নম্বৰ অপচনত 15 দিয়া আছে, গতিকে এইটোৱে ইয়াৰ গড় মান। এতিয়া যদি ইয়াতে আৰু যদি কিবা ক'ব লগা আছে, যদি কিবা খকজা আছে, মই আৰু একবাৰ কৈ দিছো যে আমাৰ আচলতে 3ৰ প্ৰথম 3টা গুণিতকৰ গড় মান উলিয়াব দিছে। 3ৰ প্ৰথম 9টা গুণিতক কি কি হ'ব? একেইটা। গতিকে ইয়াক আমি গড় ওলালে ইয়াক কিহেৰে আমি হৰণ কৰিব লাগিব? নিশ্চয় 9ৰে হৰণ কৰিব। যেইটা সংখ্যা থাকে সেইটা সংখ্যাৰে হৰণ কৰিব লাগিব। যদি হৰণ কৰো, তেতিয়া ইয়াৰ পিছত আমি কি, ইয়াৰ পিছৰ লাইনটো কি কৰিছো? ইয়াতে 3টো কমন আনিছো। 3টো কমন, ইয়াতে 1 থাকিব, ইয়াতে 2 থাকিব, ইয়াতে 3 থাকিব, আৰু 27ত কি থাকিব? 3টো যেহেতু বাহিৰত আনিছো আমি, ইয়াতে 9 থাকিব। এতিয়া ওপৰৰ খিনি কি হ'ব? nতম পদলৈ যোগফল, যেটো এপি সিৰিজ মতে আমি এই বস্তুটো পাওঁ। এইটো এটা ফৰ্মুলা পাওঁ। এই ফৰ্মুলাত যদি আমি বহুৱাই দিম, তেতিয়া আমি দেখা পাওঁ কি 9 * 9 + 1/2 এনেকে আমি এই বস্তুটো পাওঁ। এইটো বস্তু আমি এতিয়া ইয়াত বহুৱাই দিছো। ইয়াত বহুৱালে তলত আহিব। বাকিখিনি সিম্পলিফিকেশন কৰিছো। সিম্পলিফিকেশন কৰি কি পাইছো? আমি 15 পাইছো। গতিকে খুব সহজে এনেহেন ধৰণৰ যদি অংক দিয়ে পৰীক্ষাত, গতিকে কি কৰিব পাৰো? আমি সমাধান কৰিব পাৰো খুব সহজে। এইবাৰ আজিৰ আলোচনাৰ শেষ প্ৰশ্নটো লৈ আহিছো। ইয়াতে আমাৰ এইটো প্ৰশ্ন যে আমি লিখিছো, এই প্ৰশ্নটো আসাম পুলিচৰ 2020ৰ এক্সামত আহিছিল। এইটো প্ৰশ্ন একেবাৰে সহজ প্ৰশ্ন। এনেহেন ধৰণৰ প্ৰশ্ন আসাম পুলিচ বুলিয়ে নহয়, আৰু বেলেগ বেলেগ এক্সামতো হয়তো আহিব পাৰে। গতিকে আপোনালোকে এনেহেন ধৰণৰ প্ৰশ্ন কেনেকে সলভ কৰিব খুব কম সময়ত, সেইটো আপোনালোকে শিকাৰ দৰকাৰ আছে। গতিকে চাই ল'ব। ইয়াতে দিয়া আছে এ আৰু বিৰ গড় আয়ু 30 বছৰ আৰু বি আৰু চিৰ গড় আয়ু কিমান? 26 বছৰ। এতিয়া কথা হ'ল এ আৰু চিৰ বয়সৰ পাৰ্থক্য কিমান? এতিয়া
এটা বস্তু চাই ল'ব আপোনালোকে এ আৰু বি গড় আয়ুস এ আৰু বি গড় আয়ুস কিমান দিয়া আছে 30 বছৰ এতিয়া কথা হৈছে কি এ আৰু বিৰ বয়সৰ সমষ্টি কি হ'ব এ প্লাস বি কিমান হ'ব 30 যোগ 30 বা দুই দিয়ে পূৰণ কৰি দিলেও হয় এটো কিমান হ'ব 60 বছৰ হ'ব তাৰ পিছত বি আৰু সিৰ গড় আয়ুস যদি আমি চাও এটো কিমান দিয়া আছে 26 বছৰ এতিয়া বি আৰু সিৰ বয়সৰ সমষ্টি কি হ'ব দুটা 26 যোগ দিয়ক যোগ দিলে কি হ'ব 52 বছৰ হ'ব গতিকে এতিয়া আমি কি কৰিম ইটোৰ পৰা এটো বিয়োগ দিম এটো দুটা সমীকৰণ হল ইটো এটা সমীকৰণ হল আমি বিয়োগ দিলে এনেকে বিয়োগ দিব পাৰিম a plus b minus b plus c বাওফালে বিয়োগ আৰু সোঁফালটো 60 পৰা 52 বিয়োগ দিলো এটা বিয়োগ দিলে ইনি সিম্পলিফাই কৰক a plus b ইডাল মাইনাস হ'ব এটো কি হ'ব 8 হ'ব এই b ক্যান্সেল হল গতিকে আমি কি পালো a minus c পালো কিমান পালো 8 পালো গতিকে a minus c মানে কি বুজাইছে a আৰু c ৰ বয়সৰ পাৰ্থক্যই বুজাইছে মাইনাস চিন দিলে পাৰ্থক্যটোই বুজাইছে গতিকে আমি দেখা পালো a আৰু c ৰ বয়সৰ পাৰ্থক্য কিমান পালো 8 পালো 8 গতিকে আমি ইয়াতে অপচনত চাম আমি দেখিছো ডি নম্বৰ অপচনত উত্তৰটো দিয়া আছে 8 ইয়ার্স বা 8 বছৰ এটো গতিকে খুব সহজে এনেহেন ধৰণৰ সমস্যা আমি সমাধান কৰিব পাৰো অংকটো দেখতে কিবা কিবি আছে থাকিলে ভয় খাব লগা একো নাই একেবাৰে সহজ আমাৰ ইয়াতে কি ব্যৱহাৰ হৈছে গড়টো ব্যৱহাৰ হৈছে লগতে আমি সমীকৰণৰ নিয়মো ইয়াতে ব্যৱহাৰ কৰিছো গতিকে আমি এনেকে খুব সহজে আমি ম্যাথমেটিক্যালি কি কৰিব পাৰো এই প্ৰশ্নটোৰ উত্তৰটো বাহিৰ কৰিব পাৰো গতিকে এনে ধৰণে আমাৰ কি হয় এনেহেন ধৰণৰ সমস্যা সমাধান কৰিব পাৰি গতিকে এইখিনিয়ে কথা আজি আমি এভাৰেজৰ বিষয়ে তিনিটা প্ৰশ্ন আলোচনা কৰিলো আমি পৰৱৰ্তী পৰ্যায়ত আৰু পৰীক্ষাত অহা ধৰণৰ কিছুমান এভাৰেজৰ অংক কৰিব চেষ্টা কৰিম গতিকে আপোনালোকে ৰেগুলাৰলি আমাৰ ভিডিও বিলাক চাই থাকিব বিশেষকৈ মেথছৰ ভিডিও বিলাক ৰেগুলাৰলি চাই থাকিব আৰু এই ভিডিও বিলাকত পৰীক্ষাৰ বাবে পৰ্যাপ্ত যিখিনি কোৱেশ্চন এনসাৰ থাকে সেইখিনি আমি দিয়াৰ কাৰণে চেষ্টা কৰিম আৰু কৰি আছো গতিকে যদি আজিৰ এই ভিডিওটো ভাল লাগিছে আপোনালোকৰ তেনেহলে লাইক শেয়াৰ কমেন্ট কৰিব আৰু নতুনকৈ অহা সকলক মই অনুৰোধ জনাও যেন তেওঁলোকে মই চেনেলটো সাবস্ক্ৰাইব কৰে এইখিনি আজিলৈ ইমানতে এৰিছো ধন্যবাদ শুভৰাত্ৰি